চাওক অখিল গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে এটা প্ৰতিবাদী কণ্ঠ হিচাপে তেওঁক চিহ্নিত কৰিছিলে। কিন্তু এই প্ৰতিবাদী কণ্ঠটো লাহে লাহে এনেকুৱা হৈ গ'ল যে মই বৰ তেওঁ যি কয় এনেকুৱা ধৰণৰ বতৰাবিলাক হ'ব ধৰিলে। কংগ্ৰেছৰ নিচিনা এনেকুৱা এটা ডাঙৰ দল আমাৰ দলটোকো কেতিয়াবা ডিক্টেট কৰাৰ নিচিনা কথা ক'বলৈ তেওঁ আৰম্ভ কৰিছে। অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। কেতিয়াবা যদি হীৰেণ গোহাঁই ডাঙৰীয়াই তেওঁক পিতৃতুল্য হীৰেণ গোহাঁই অসমৰ ৰাইজৰ সকলোৰে মৰম ইমান এজন আমাৰ সকলোৰে সন্মানীয় ব্যক্তি অসমৰ হীৰেণ গোহাঁয়েও যদি তেওঁক কেতিয়াবা ভুলটো আঙুলিয়াই দিয়ে তেওঁ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰতো কথা ক'বলৈ কুণ্ঠাবোধ নকৰে। আৰু এই গোটেই পঞ্চায়ত নিৰ্বাচনৰ সময়তো আৰু মই বিশেষকৈ যেতিয়া বৰপেটা লোকসভা সমষ্টিৰ কেণ্ডিডেট আছিলোঁ তাতো এটা এনেকুৱা পৰিৱেশ কৰিব চেষ্টা কৰিছিলে। তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তাত মোৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে তেতিয়া কৈছিলে যে অখিল গগৈ ডাঙৰীয়াই CPMৰ প্ৰাৰ্থীৰ উঠাই দিবৰ কাৰণে ইমান লাগিছে, ক'ৰবাত AGP আৰু BJPক জয় হোৱাৰ কাৰণে বাট পোনাই দিছে নেকি। গতিকে এই কথাবিলাক অসমৰ ৰাইজে দেখি আছে আৰু অখিল গগৈ ডাঙৰীয়াই সততে ৰাইজৰ লগত থাকক, ৰাইজৰ মনৰ যিবোৰ কথা সেইবিলাকত থাকক, আমাৰ মাজত আমাৰ দলটোক তেওঁ ডিক্টেশ্যন দিব, এই কথাবিলাক কেতিয়াও হ'ব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। চাওক অখিল গগৈ ডাঙৰীয়াক অসমৰ ৰাইজে এটা প্ৰতিবাদী কণ্ঠ হিচাপে তেওঁক চিহ্নিত কৰিছিলে। কিন্তু এই প্ৰতিবাদী কণ্ঠটো লাহে লাহে এনেকুৱা হৈ গ'ল যে মই বৰ তেওঁ যি কয় এনেকুৱা ধৰণৰ বতৰাবিলাক হ'ব ধৰিলে। কংগ্ৰেছৰ নিচিনা এনেকুৱা এটা ডাঙৰ দল আমাৰ দলটোকো কেতিয়াবা ডিক্টেট কৰাৰ নিচিনা কথা ক'বলৈ তেওঁ আৰম্ভ কৰিছে। অসমৰ ৰাইজে প্ৰত্যক্ষ কৰিছে। কেতিয়াবা যদি হীৰেণ গোহাঁই ডাঙৰীয়াই তেওঁক পিতৃতুল্য হীৰেণ গোহাঁই অসমৰ ৰাইজৰ সকলোৰে মৰম ইমান এজন আমাৰ সকলোৰে সন্মানীয় ব্যক্তি অসমৰ হীৰেণ গোহাঁয়েও যদি তেওঁক কেতিয়াবা ভুলটো আঙুলিয়াই দিয়ে তেওঁ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰতো কথা ক'বলৈ কুণ্ঠাবোধ নকৰে। আৰু এই গোটেই পঞ্চায়ত নিৰ্বাচনৰ সময়তো আৰু মই বিশেষকৈ যেতিয়া বৰপেটা লোকসভা সমষ্টিৰ কেণ্ডিডেট আছিলোঁ তাতো এটা এনেকুৱা পৰিৱেশ কৰিব চেষ্টা কৰিছিলে। তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত তাত মোৰ বৰপেটা লোকসভা সমষ্টিৰ ৰাইজে তেতিয়া কৈছিলে যে অখিল গগৈ ডাঙৰীয়াই CPMৰ প্ৰাৰ্থীৰ উঠাই দিবৰ কাৰণে ইমান লাগিছে, ক'ৰবাত AGP আৰু BJPক জয় হোৱাৰ কাৰণে বাট পোনাই দিছে নেকি। গতিকে এই কথাবিলাক অসমৰ ৰাইজে দেখি আছে আৰু অখিল গগৈ ডাঙৰীয়াই সততে ৰাইজৰ লগত থাকক, ৰাইজৰ মনৰ যিবোৰ কথা সেইবিলাকত থাকক, আমাৰ মাজত আমাৰ দলটোক তেওঁ ডিক্টেশ্যন দিব, এই কথাবিলাক কেতিয়াও হ'ব নোৱাৰে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।